Hello everyone, welcome back to Legal Cluster and also welcome to a new video by Legal Cluster, Assam Judicial Service Grade 1. Kali preliminary examination hoy goise tamane 5th of January 2025 ot AJS Grade 1 or preliminary examination hoy goise aru he gute exam khonor jikhon paper asile he paper khon azire video dut ami solve korar loge lage apunalokok aru eta kothao koi thom je grade 1 or আমাৰ এবাৰ প্ৰথম ব্যাচ আছিল আৰু এই ব্যাচটো আমি ডিউৰেচন লৈছিলো 1.5 মান্থ তাৰ মানে 1.5 মহিয়া এটা কোর্স আছিল গতিকে এই 1.5 মাহৰ যেটো ক্লাস হৈ গল সেই 1.5 মাহতে আমি পঢ়ুৱাৰ ভিতৰত 13টা কোৱেশ্চন আমি সম্পূৰ্ণ কমন পেলাবলৈ সক্ষম হৈছো গতিকে এই 13টা কোৱেশ্চন নো কি আছিল আৰু লগতে আমাৰ নোটছত নো কি বুলি সেই question kita mention asile ba he point kita mention asile heya apunalakok aji সম্পূৰ্ণ দেখুৱাম along with the solving of the question paper আৰু লগতে এটো কথাও কবলে আমি হ্যাপি আছো যে AJS grade 1 or বাবে 2026 ত জি সকলে প্ৰিপাৰেচন কৰি আছে বা 2026 ৰ বাবে জি সকলে প্ৰিপাৰেচন কৰিম বুলি ভাবিছে আমাৰ এডমিশন প্ৰসিডিউৰ চলি আছে প্ৰথমে কও এবাৰ জি সকলে এক্সাম দিছে মানে কালি জি সকলে এক্সাম দি গল 5th of January 2025 যাৰ এই এক্সামটো ধুনিয়া হৈছে ভাল হৈছে হি সকলে ৰখি নাথাকি আপোনালোকে মেইনছৰ বাবে প্ৰিপাৰেচন ষ্টাৰ্ট কৰি দিয়ক আৰু মেইনছৰ কাৰণেও আমাৰ এডমিশন প্ৰসিডিউৰ চলি আছে আৰু জি সকলে ৰিস্টাৰ্ট কৰিম বুলি ভাবিছে যে 2026 ৰ বাবে আপোনালোকে এতিয়াৰ পৰাই পঢ়িব লাগিব যেহেতু এক্সামটো দিউতে গম পালে যে 365টা দিন যদি আপোনালোকে নপঢ়ে অলপ কৈ তেতিয়া হলে at a time আপোনালোকৰ বাৰ্ডেনটো বহুত বেছি হৈ যায় গটিকে যদি আমি এটা বছৰ খুব ধুনিয়াকে পঢ়ো তেতিয়া হলে আমি খুব ভালকে নেক্সট এক্সামটোৰ বাবে আমি প্ৰিপাৰেচনটো ষ্ট্ৰং কৰিব পাৰিম আৰু যেহেতু এক্সামটো এবাৰ দি চালে গটিকে আপোনালোকে গম পাইছে যে এই এক্সামটোৰ বাবে বহুত বেছিও কষ্ট প্ৰয়োজন নাই কিন্তু আপোনালোকে অকমান কৈ সদায় পঢ়িব লাগিব আৰু এতিয়াও হাতত এটা বছৰ আছে গটিকে যি সকলৰ এক্সাম বেয়া হৈছে না ভাবিব যে আপোনালোকৰ এখিনিতে শেষ পৰ্যায় এতিয়াও আপোনালোকৰ হাতত বহুত সময় আছে কাৰণ নেক্সট এক্সাম আহিবলে অফ কোৰ্স আমাৰ এটা বছৰ গ্যাপ লয় গটিকে ধুনিয়াকে আপোনালোকে ৰিস্টাৰ্ট কৰিব পাৰে আৰু মেইনছে হক যি সকলে এবাৰ মেইনছ দিব সেই সকলৰ বাবে হক বা যি সকলে ৰিস্টাৰ্ট কৰিব সেই সকলৰ বাবে হক গ্ৰেড 1 ৰ আমাৰ এডমিশন চলি আছে আৰু এডমিশনৰ বাবে আপোনালোকে WhatsApp কৰিব লাগিব কন্টাক্ট কৰিব লাগিব আমাক আৰু সেই কন্টাক্ট নম্বৰটো হৈছে 8486211616 এই নম্বৰটোত আপোনালোকে হাই আৰু গ্ৰেড 1 বুলি লিখি পঠিয়াই দিব আপোনালোকক আমাৰ ফালৰ পৰা 24 ঘণ্টাৰ ভিতৰত এটা কল কৰা যাব সো আমাৰ প্ৰথম যেটো ব্যাচ অফ 2026 ৰ বাবে যি সকলে প্ৰিপেয়াৰ কৰি আছে সেই সকলৰ 1st February 2025 ৰ পৰা ক্লাसेस স্টাৰ্ট হৈ যাব আৰু লাষ্ট ডেট অফ এডমিশন হৈছে 28th of January গতিকে এই যেটো নতুন ব্যাচ হ'ব এই নতুন ব্যাচটো আমি স্টাৰ্ট কৰি আছো প্ৰথম 1st February ৰ পৰা আৰু এই ব্যাচটোত আমাৰ প্ৰিলিমছ মেইনছ এণ্ড ইন্টাৰভিউ তিনিটাৰ বাবে প্ৰিপাৰেচন কৰোৱা যাব প্ৰত্যেক পেপাৰৰ কাৰণে প্ৰত্যেকজন টিচাৰ বেলেগ গতিকে প্ৰত্যেক টিচাৰে তেওঁলোকৰ ৰেসপেক্টিভ সাবজেক্ট খিনি আপোনালোকক প্ৰিলিমছ মেইনছ আৰু ইন্টাৰভিউ বাবে প্ৰিপাৰেচন কৰোৱাব আৰু হেতু কাৰণে আমাৰ যেটো ফি ষ্ট্ৰাকচাৰ হয় the fee structure is ₹2000 per month যেটো আপোনালোকৰ per month হিচাপত লোৱা যায় আৰু এই যেটো ষ্ট্ৰাকচাৰ মই কলো এটো হৈছে for the one who are preparing for 2026 or who will be preparing for 2026 কিন্তু কোনোবাই যদি মেইনছৰ বাবে প্ৰিপাৰেচন কৰে যেহেতু এক্সাম তো হৈ গল প্ৰিলিমছৰ গটিকে যি সকলে ভাবিছে যে প্ৰিলিমছ তো ক্লিয়াৰ হৈ যাব আৰু মেইনছৰ বাবে প্ৰিপাৰেচন কৰে সেই সকলেও আমাক ফাৰ্দাৰ এডমিশনছৰ কাৰণে অকল মেইনছৰ বাবে আমাক কন্টাক্ট কৰিব পাৰিব হেতু 3 মহিয়া এটা কোৰ্স থাকিব আৰু সেই কোৰ্সটোৰ বিষয়ে সবিশেষ আপোনালোকক ফোন কলটোতে জনোৱা যাব গটিকে নম্বৰটো সেভ কৰি ৰাখিব আৰু আপোনালোকে এই নম্বৰটোত আমাক কন্টাক্ট কৰিব পাৰিব আহক মই যে কৈছিলো যে এই 13টা কোৱেশ্চন নো কি কমন পৰিলে সেই কোৱেশ্চন গিটা প্ৰথমতে আমি চাই লওঁ তাৰ পিছত আমি কোৱেশ্চন পেপাৰখন সলভ কৰিম
প্ৰথম কোৱেশ্চন যেটো আমি কমন পেলাবলে পাৰিছো হেতু হৈছে কোৱেশ্চন নম্বৰ 8 which schedule was added to the Indian Constitution through the 52nd Amendment Act 1985 আমাৰ নোট যেতিয়া দিছিলো যি সকলে এডমিশন লৈছিলে যোৱা 1.5 মাহত যি সকলে আছিল গতিকে সেই সকলে নোটটো পাইছিলে যে মই শিডিউলৰ ওপৰত যেটো নোট দিছিলো সেই নোটটোত আমাৰ 10 শিডিউল খনত লিখা আছিল যে 52nd Amendment Act হয়নে এড হৈছে এড কৰিছে কোনে 52nd Amendment Act গতিকে কোৱেশ্চনটো আপোনালোকৰ ৰিভাৰ্স কে আহিলে ধৰক কোৱেশ্চনটো কি বুলি আহিছে which schedule গতিকে আনসাৰটো হ'ব 10 শিডিউল সো এই নোটটো আপোনালোকৰ নিশ্চয় মনত আছে আৰু এই নোটটোৰ পৰা আমি দেখিব পাওঁ যে ইয়াৰ পৰা ডাইৰেক্ট কোৱেশ্চন কাটা গৈছে নেক্সট কোৱেশ্চন যেটো আমাৰ কমন পৰিছে হেতু হৈছে কোৱেশ্চন নম্বৰ 16 পূজা মেমে আপোনালোকৰ ইংলিশ ক্লাস লয় আৰু ইংলিশত আপোনালোকক হোম সাউন্ড এনিমেল দিছিলে ইয়াত আছে হোমস আৰু এনিমেল আমাৰ নোটটোত আপোনালোকে এনেদৰে দেখা পাইছিলে সো নোটত আছিল পিগৰ হোমটো হৈছে স্টাই আৰু শিপৰ হোমটো হৈছে পেন সো যদি আমি কোৱেশ্চনটোত চাও যে পিগ স্টাই হয়নে দুটা জায়গাত আছে আৰু শিপৰ পেন গতিকে আনসাৰটো অফ কোর্স এটুৱে হ'ব হেহে নোটটোৰ পৰা এটু কোৱেশ্চন কমন পৰিছে নেক্সট কোৱেশ্চন যেটো আমি কমন পেলাব পাৰিছো হেতু হৈছে কোৱেশ্চন নম্বৰ 31 সাউন্ড অফ এনিমেলছৰ দিছে ইয়াত সো এনিমেল আৰু সাউন্ডৰ যেটো আপোনালোকৰ ইংলিশ মেমে ক্লাস লৈছিলে আপোনালোকক এটা নোট প্ৰভাইড কৰিছিলে নোটটো হৈছে এটু তাত তেওঁ লিখিছিলে হাইনা এনিমেল হাইনাৰ সাউন্ড তেওঁ লিখিছিল দুটা স্ক্ৰিম আৰু লাভ গতিকে দুইটা মেনশন কৰিছিলে আৰু চাব পাৰে ইয়াত আমি যদি ইজিলি বিচাৰিব পাৰো হাইনাত বেলেগ আছে হয়নে গতিকে হাইনাত আমি স্ক্ৰিম আৰু লাফৰ ভিতৰত লাফটো ইয়াত ডাইৰেক্টলি পাইছো সো কারেক্ট আনসার এটু হয় গতিকে এটু আমাৰ নোটৰ পৰা কমন পৰিছে নেক্সট কোৱেশ্চন যেটো আমি ডাইৰেক্টলি নোটছৰ পৰা কমন পেলাব পাৰিছো হেতু হৈছে কোৱেশ্চন নম্বৰ 54 which of the following is a newly incorporated offense in the Bharatiya Nyaya Sanhita 2023 আপোনালোকৰ প্ৰিয়া মেমে যেতিয়া লৰ ক্লাস লৈছিল তেতিয়া আপোনালোকক এটু নোট প্ৰভাইড কৰিছিল এই নোটখনত আপোনালোকক নিউ অফেন্সেস বুলি এখন লিষ্ট দিছিলে আৰু সেই লিষ্টখনত টেৰৰিষ্ট এখন মেনশন আছিল গতিকে আনসাৰটো এটুৱে হ'ব সো এখনো আমাৰ ডাইৰেক্টলি কোৱেশ্চনটো আমাৰ এই নোটখনৰ পৰা কমন পৰিছে নেক্সট কোৱেশ্চন যেটো আমি ডাইৰেক্টলি কমন পেলাইছো হেতু হৈছে কোৱেশ্চন নম্বৰ 56 লাষ্ট সেকশন অফ IPC is 1860 IPC 1860 was section 511 what is the last section of BNS last section of BNS আপোনালোকৰ প্ৰিয়া মেমে ক্লাস লাউতে এটু নোট প্ৰভাইড কৰিছিলে নোটটোত চ্যাপ্টাৰ লাষ্ট চ্যাপ্টাৰ আৰু লাষ্ট যেটো সেকশন হয় হেখিনি মেনশন কৰা হৈছিলে গতিকে এটু আমি আমাৰ ফালৰ পৰা কমন পেলাব পাৰিছো নেক্সট কোৱেশ্চন যেটো কমন পৰিছে লিগেল ক্লাস্টাৰৰ ফালৰ পৰা হেতু হৈছে what was the total number of articles in the original constitution original constitution বুলি আপোনালোকৰ এটা নোট প্ৰভাইড কৰা হৈছিল নোটটো হৈছে এটু সো originally দেখিছানে originally শব্দটো in the constitution had 395 articles গতিকে কিমান আৰ্টিকেল আছিল কিমান পাৰ্ট আছিল কিমান শিডিউল আছিল দিয়া হৈছিল হেহে এটু কোৱেশ্চন আমি ডাইৰেক্টলি কমন পেলাব পাৰিছো নেক্সট কোৱেশ্চন যেটো কমন পৰিছে কোৱেশ্চন নম্বৰ 58 who drafted the preamble in the Constitution of India অকনমান ক্ৰিটিক্যাল এই কোৱেশ্চনটো যেহেতু আমি জানো যে ড্ৰাফটিং কমিটিৰ চেয়াৰম্যান হৈছে BR আম্বেদকাৰ গতিকে বহুত সকলে কালি BR আম্বেদকাৰ লিখি পেলাই গুছি আহিছে কিন্তু আনসাৰটো চাবলৈ গলে আমাৰ নোটত যদি আমি চাও নোটখন আপুনি চাব পাৰে প্ৰিএম্বলৰ ওপৰত এটা নোট দিয়া হৈছিল সেই নোটটোত লিখা গৈছিল the preamble to the Indian Constitution is based on preamble কিহৰ ওপৰত বেস কৰে হেতু লিখা হৈছিল আৰু preamble draft আৰু move কোনে কৰিছে হেতু লিখা হৈছে গতিকে the preamble of Indian Constitution is based on objective resolution drafted and moved by Pandit Jawaharlal Nehru so preamble হক objective resolution হক draft আৰু move কোনে কৰিছে Pandit Jawaharlal Nehru এই যে শব্দটো drafted এই শব্দটোক লৈ ডাইৰেক্ট আহি গল চাওক who drafted the preamble হয়নে গতিকে আনসাৰটো কি হ'ব পণ্ডিত জৱাহৰলাল নেহেৰু নেক্সট কোৱেশ্চন যেটো আমি কমন পেলাবলৈ পাৰিছো কোৱেশ্চন নম্বৰ 59 in which year was the first amendment to the Constitution of India made প্ৰিয়া মেমে ক্লাস লাউতে আপোনালোকক মেনশন কৰিছিলে কিছুমান কেখনমান এমেন্ডমেন্টৰ লিষ্ট এখনে এমেন্ডমেন্টৰ লিষ্ট যত বহুতখিনি এমেন্ডমেন্ট আছিল আৰু তাত বহুত এনেকুৱা কম এমেন্ডমেন্ট আছিল যত তেওঁ ইয়াৰ সনটো মেনশন কৰিছিলে গতিকে
তাৰে ভিতৰত আছিলে এইটো সো লিষ্ট অফ এমেন্ডমেন্টৰ যদি আপোনালোকে চাই তাত ফাৰ্স্ট এমেন্ডমেন্টত সনটো মেনশন কৰা হৈছিল তাৰ মানে সনটোৰ ওপৰত কোৱেশ্চন অহাৰ চান্স থাকে গতিকে আপোনালোকক এইটো এটা কমন পেলাবলে সক্ষম হৈছে লিগেল ক্লাষ্টাৰে নেক্সট কোৱেশ্চন যেটো কমন পেলাইছো হেতু হৈছে হু ওয়াজ দ্য ফাৰ্স্ট গভৰ্ণৰ জেনাৰেল অফ দ্য ডমিনিয়ন অফ ইণ্ডিয়া ডাইৰেক্ট যেটো ওয়াৰ্ড হয় ডমিনিয়ন অফ ইণ্ডিয়া আমি যদি চাও আপোনালোকক দিয়া নোটখন হৈছিলে এখন এই নোটটোত দেখা গৈছিল লৰ্ড মাউণ্টবেটেন বিকেম দ্য ফাৰ্স্ট গভৰ্ণৰ জেনাৰেল of the new Dominion of India oblique ta mane or independent India gotike yat likha goisil je hoyto question to independent India nohole ei shobdotu Dominion of India boli ahibo pare gotike directly amar Dominion of India shobdo পৰা ইন্ডিপেন্ডেন্ট ইন্ডিয়া নিদি ডমিনিয়ন অফ ইন্ডিয়া দি পেলাই ফাৰ্স্ট গভৰ্ণৰ জেনাৰেল খুদিছে হেহে এই কাৰেক্ট আনসাৰটো হৈছে এ গটিকে 62 টো আমাৰ কমন পেলাবলে আমি সক্ষম হৈছো কোৱেশ্চন নম্বৰ 67 টো নেক্সট যেটো আমাৰ ডাইৰেক্টলি কমন পৰিছে ফেমাস কেস অফ এডিএম জবলপুৰত খুদিছে যে ৰিট পিটিশনাৰ কোন আছিল গটিকে এটা কেছৰ ৰিট পিটিশনাৰ জানিবলে হলে সেই কেছটোৰ নাম জানিব লাগিব কাৰ এগেইনষ্টত ভাৰ্সেস হৈছে হয়নে গটিকে আপোনালোকক যেতিয়া কেছ লিষ্টখন দিয়া হৈছিল কেছ লিষ্টত কেটামান নাম মেনশন কৰা হৈছিল প্ৰত্যেকটো কেছত আপোনালোকক ভাৰ্সেস বুলি সম্পূৰ্ণ নাম দিয়া নাছিল গটিকে জিগিটা নাম দিছিলে সেই নাম কেটাৰ ভিতৰতে আপোনালোকৰ কোৱেশ্চন আহিছে এই নামটো যদি আপোনালোকে পঢ়ি গৈছিলে অফ কোৰ্স কোৱেশ্চনটো আনসাৰ কৰিব পাৰিছে সো দা আনসাৰ উইল বি শিবকান্ত শুক্লা সো আনসাৰ ইয়াত কি হব বি নেক্সট আপোনালোকৰ কোৱেশ্চন যেটো ডাইৰেক্টলি কমন পৰিছে লিগেল ক্লাষ্টাৰৰ ফালৰ পৰা কোৱেশ্চন নম্বৰ 70 হু ওয়াজ দ্য প্ৰাইম মিনিষ্টাৰ অফ ইউকে when India gained its independence গটিকে আমি যদি চাও এই নোটটো আপোনালোকে কমন সাব কমন পৰিছে on February 20, 1947 the British PM Clement Attlee হয়নে The British PM Clement Attlee declared that the British rule in India would end by June 30th, 1948, after which the power would be transferred to responsible Indian hands. Indian Independence Act 1947 or note asile. Gotike answer to ki hobo Clement Attlee. Hoine British PM. British mane United Kingdom. Aru PM mane hoise Prime Minister. So question or answer to aru কি সময়ত খুদিছে কোনটো সময় ইন্ডিয়া গেইন ইটস ইন্ডিপেন্ডেন্স হেকানে ইয়াত চাওক ইন্ডিপেন্ডেন্স এক্ট হয়নে গটিকে আনসাৰটো হ'ব ক্লেমেন্ট এটলি Next question যেটো আমি কমন পেলাবলে সক্ষম হৈছো question number 88 fundamental duties were incorporated into the constitution through which amendment আৰু আমাৰ নোটটো যদি আমি চাও নোটটো আছিল এইটো যত লিখা হৈছিল যে FDs মানে fundamental duties have been added in the constitution by 42nd amendment গটিকে আনসাৰটো হ'ব 42nd amendment next question যেটো আমি কমন পেলাবলে সক্ষম হৈছো and the last question which is question number 97 Dr. Mamoni Roysam Goswamir আত্মজীৱনীমূলক গ্ৰন্থখন হৈছে বুলি আপোনালোকক চাৰিটা অপচন দিয়া হ'ল এতিয়া ইয়াতে কথা এটা হ'ল যে আমি যেতিয়া আপোনালোকক নোট প্ৰভাইড কৰিছিলো সেই নোটটো আছিল এইটো নোটটো দেখিবলৈ পোৱা মতে মামনি ৰয়সম গোস্বামী বাইদৰ মাত্ৰ এখন গ্ৰন্থহে আপোনালোকক দিয়া হৈছিল প্ৰস্তুতি মেমে আপোনালোকক অসমীয়া পঢ়ায় আৰু এই অসমীয়া পঢ়াওতে আপোনালোকে ইয়াত দেখিছিল যে ৰীতা চৌধুৰী বাইদৰ আমি 2-3খন কিতাপ এনেকে মেনশন কৰিছিলো হয়নে কিন্তু ডক্টৰ মামনি ৰয়সম গোস্বামী বাইদৰ আমি মাত্ৰ এখন কিতাপে আপোনালোকক মেনশন কৰিছিলো আৰু সেই কিতাপখনৰ ওপৰতে সেই কোৱেশ্চনটো আহিলে যদিও ইয়াত আত্মজীৱনী বুলি আমি মেনশন কৰা নাছিলো কিন্তু ডক্টৰ মামনি ৰয়সম গোস্বামী বাইদৰ ইমানখিনি কিতাপৰ মাজত এখন কিতাপ মাত্ৰ মেনশন কৰিছো আৰু সেই কিতাপখনৰ ওপৰতে কোৱেশ্চনটো আহিছে গতিকে আনসাৰটো হ'ব আধা লেখা 10টা বেজ এইখিনি আছিল কমন কোৱেশ্চন যিখিনি লিগেল ক্লাষ্টাৰৰ ফালৰ পৰা ডাইৰেক্টলি কমন পৰিছে ফ্ৰম দা নোটস আহক এতিয়া আমি টোটাল যিখিনি কোৱেশ্চন পেপাৰ আছিল যিখন আমাৰ কোৱেশ্চন পেপাৰ আছিল Hey question paper kon ami etia discuss korim gotike question paper kon asile ekhon Guwahati High Court at Guwahati and the first question is Assam is also known as the land of Red River and the Blue Hill the name is derived from a book with the same title who is the author of the book so question number 1 or correct answer to hoise option number B মই directly আপোনালোকক question to আৰু option to কৈ যাম next question number 2 correct answer হৈছে option A question number 3 correct answer হৈছে option number D কিন্তু ইয়াৰ মাজত আপোনালোকে maths পাব গতিকে maths খিনি মই আপোনালোকক solve কৰিও দেখুৱাম next হৈছে question number 4 or correct answer হৈছে option A Question number 5 or correct answer hoise option C. Question number 6 or correct answer hoise option A.
Question number 7 or correct answer hoise option C. Question number 8 jot apunalakok schedule khudise aru tar correct answer hoise option C. Question number 9 or correct answer hoise option A. Question number 10 jar correct answer hoise option B. Question number 11 jar correct answer hoise option B. Question number 12 for correct answer hoise option A. Question thing of beauty is a joy forever poem to start korise hoine godike poem to kune likhise khudise so the your answer hobo option A. Question number 13 Udham Singh Nagar district so 13 or option hoise Uttarakhand. Question number 14 or correct option hoise option B. Then question number 15 or correct answer hoise option C. Question number 16 correct answer hoise option C. Question number 17 correct answer option B. Question number 18 correct answer hoise option D. Question number 19 correct answer hoise option C. Question number 20 correct answer hoise option C. Question number 21 or correct answer hoise option B. Question number 22 correct answer hoise option D. Okay, then question number 22 next question number 23 so 23 thudise who among the following Indians have served the president of UN General Assembly. Question number 23 correct answer hoise option B. Question number 24 correct answer hoise 24 right option A. Then question number 25 gavel ki khudise ami janu je court ot jaje jitu hammer use kore take ami gavel boli ko godike yar answer hobo option B. Question number 26 or answer hobo option C is the correct answer. Question number 27 or option B is the correct answer. Question number 28 or option A is the correct answer. Question number 29 or B is the correct answer. Question number 30 collective noun khudise 30 question English or pora ahise godike B is the correct answer. Question number 31 D is the correct answer. Question number 32 C is the correct answer. Question number 33 B is the correct answer. Question number 34 etu ahise maths or pora godike etu hoyto apunalake korise the correct answer is 5 kintu etu kene dhorone hol hetu moi okonman apunalakok bujai diu yat koise je in a class of 40 students 25 play football 20 play basketball and 10 play both how many students play neither sport jetia amak ene dhornor question khudhe ami gom pau je ei question to maths or kuntu bhagor pora ahise maths or sets chapter pora ahise sets jitu ami agote পঢ়িছিলো ক্লাস 9 ত হয়নে question number 34 or answer to hoise etu ami ta solve kori saw je kene dhorne ami ei answer to palo godike etu question hoise question on set jitu ami class 9 ot পঢ়িছিলো হয়নে 8 9 10 ot ami পঢ়িছিলো sets or por eta chapter so let A be the set of students who play football now ebar question to saw tat ki likha ase in a class of 40 student 25 play football হয়নে godike ami A dhori lolu je hekhini jikhini football খেলিছিলে আৰু বিগ ধৰিলো যিখিনিয়ে বাস্কেটবল খেলিছিলে এতিয়া আমি যদি চাও set A equal to 25 জি ফুটবল খেলিছিলে নাম্বাৰ অফ পিপল আৰু set B equal to 20 জি বাস্কেটবল খেলিছিলে আৰু A intersection B set A intersection B আপোনালোকৰ নিশ্চয় মনত আছে যে আমাৰ দুটা সিম্বল আছিল এটা হৈছে A2 এটা হৈছে A2 এটো সিম্বলৰ মিনিং হৈছে ইউনিয়ন A ইউনিয়ন B বুলি কও আৰু এটো সিম্বলৰ মিনিং হৈছে A ইন্টারসেকশন হয়নে আমি যেতিয়া সেট পঢ়িছিলো সাবসন এখিনি মানুহ যিখিনিয়ে ফুটবল খেলিছিলে আৰু এখিনি মানুহ যিখিনিয়ে বাস্কেটবল খেলিছিলে আৰু যে এখিনি মানুহ যিখিনিয়ে দুটাই খেলিছিলে হয়নে এনেকে আমি ড্ৰয়িং কৰিছিলো যেতিয়া আমি সেট কৰিছিলো গতিকে ইয়াত এখিনি মানুহৰ কথা কৈছে যিখিনিয়ে দুটাই খেলিছিলে সো देयर आर 10 স্টুডেন্ট হয়নে নহয় যোনে both গেম খেলিছিলে এটিয়া A union B equal to number of set A plus number of set B minus number of set A intersection B গটিকে n A মানে হৈছে কি আছিল n A 25 so 25 বহাৰিলো n B হৈছে 20 আৰু minus n A intersection B গটিকে minus 10 হয়নে so এটো আমি কৰিলে কিমান পাম 35 now
So, yeah, 35. Now, therefore, the students who play neither football nor and basketball are, our total student kiman dia asile? Total student dia asile amar yat 40. So, answer will be 40 minus 35 equal to 5. Etia buzi pale, keneke yat 5 hoi gol. So, yar jitu answer hobo, he answer to hoise 5. Okay, so 5 will be the answer. Question number 35. 35 or correct answer to hoise option A. Now, let's move to the next question. Question number 36 or correct option to hoise option B. Question number 37, the answer is option C. Question number 38, the answer is option B. Question number 39, the answer is option A. Question number 40, the answer is option B. Okay, case law khudise. Question number 41, the answer is option C. Question number 41 at eta kotha ko air. So class 1 air kotha khudise. Ami Hindu Succession Act at class 1 aru class 2 duita air e pau hene. So class 1 er kotha khudise. Godike duikhon air list jikhon asile ami bhaldore pahatu usit hoy. Question number 42, etu eta apunalok aptitude question dise, and the answer is option B. Option B is the correct answer. Question number 43, jitu ako ami palu eta maths. Etu ami ita solve kori sam. Yat khudise je a judge can write 3 judgment in 5 hours. Ejon judge 3 khon judgment likhiba parise 5 ghontat. How long it will take for 4 judges working simultaneously to write 12 judgment? Gotike কিমান ঘন্টা লাগিব 4 জন জাজক 12 খন জাজমেন্ট লিখাত। সো ইয়া যদি আমি চাও অপশন এ ইজ দ্য কারেক্ট আনসার, কিন্তু আমি কেনে দৰে পালো হেতু আপোনালোকক অকনমান দেখাই দিও। ইটস আ কাইন্ড অফ ম্যাথস। Question number 43, so it takes 1 judge to write 3 judgment in 5 hours. It takes 1 judgment to write 1 judgment. Ami jetia dekhu je etar pisot itu komole ahile, ta mane etu divide hol. So 5 divided by 3 equal to 1.66. It takes 1 judge to write 12 judgment. Ako jetia dekhu je komor pora ako 12 leke bahile, tar mane etu ki hobo into hobo. So into jodi koriso 19.92 hours. So it will take 4 judges hoine. Etia prothom asile 1 judge, etia hogol 4 judges to write the 12 judgment equal to 4.98 hours, which is almost 5 hours. Godike answer to ki hobo? Answer to hobo 5 hours. Now question number 44 or correct answer hoise option C. 44 to apunalakor eta maths e hoy. A 44 to keneke palu hetu dekhwam. In a particular year 60% of the cases in a court were civil. Koise je 60% case civil case asile aru remaining criminal asile, kintu 120 case jodi criminal file hoisil tetia hole total kiman case he bosortut file hol. Godike ami jodi answer to saw tetia hole ami dekha paun je etu ami maths or dore koribo lagibo. It's a kind of maths. So question number 44 at ki dise, given ami paisu 60% civil case, total criminal case 120. Now etia let, so ya t eta thaki gose, let the total number of cases be x. Ami ite x boli dhori lo. Criminal cases percentage kiman hobo? 100% minus 60 hane, jihetu amak 60 civil case boli koise. So it is 40%. Therefore 40% of total students equal to 120. Karon 40% student amar 120 jihetu kwa hoisil, sorry, it is not students, it should be cases. Okay, cases. So a case kiman koise ama criminal case 120 koisil. Godike 40% of total cases 120. 40% of x jihetu ami total number of case ami x buli loisilu akotiake, godike equal to 120. So x equal to 120 into 100 divided by 40, which is x equal to 300. Here ami answer ki palo 300. Question number 45 or option number B is the correct answer. Question number 46 or option A is the correct answer. Sorry, question number 46, right? Okay. Question number 47 or B, option B is the correct answer. Question number 48 or option C is the correct answer, which is res gestae. Question number 49 or option D is the correct answer. Question number 50, test identification parent. Answer is option number C. Question number 51, A is the correct answer. Question number 52, B is the correct answer. Question number 53, okay, B is the correct answer. Question number 54, C is the correct answer. Question number 55,
Okay, question number 55. A mutual mistake of the parties in an instrument. It would he say? So 55 or C is the correct answer. Then question number 56. আপোনালোকক IPC question সুধিছে যদিও নতুন act আহিছে কিন্তু IPC এবাৰ আসিলে syllabusত গতিকে question সুধিছে so option C is the correct answer which is 358 ইয়াত আপোনালোকক IPC মেনশন কৰিছে যে section 511 আসিলে আৰু ভাৰতীয় ন্যায় সংহিতাৰ কিমান আছে হেতু সুধিছে গতিকে দুইখন মেনশন কৰিছে যেতিয়া দুইখনক লৈ question সুধিছে question number 57 or A is the correct answer question number 58 or D is the correct answer question number 59 or okay question number 59 or B is the correct answer question number 60 C is the correct answer question number 61 question number 61 C is the correct answer question number 62 A is the correct answer question number 63 ইয়াত আপোনালোকক বহুতখিনি নাম মেনশন কৰিছে কিতাপৰ so question number 63 C is the correct answer question number 64 সদায় মন কৰিব যে কিতাপৰ যেতিয়া এনেকে নাম দিয়ে আপোনালোকে যদি এখনো গম পায় তেতিয়া আপোনালোকে এই অপচনখিনি দেখিলে গম পাই যাব question number 64 B is the correct answer then ahi gol question number 65 ইয়াত আপোনালোকক এটা excerpt দিছে এই excerpt to এটা judgmentor পৰা আহিছে আৰু এই excerpt to কোনজন justiceৰ excerpt হয় কোনটো কেছত তেও দিছিলে হেতু খুদিছে so question number 65 or B is the correct answer এখিনিতে আপোনালোকক এটা কথা কও এবাৰ যথেষ্ট question আপোনালোকক এবাৰ বুলি নহয় প্ৰত্যেকবাৰে যথেষ্ট question আপোনালোকক judgmentor পৰা খুধে recent judgmentor পৰা খুধে আৰু landmark judgmentor পৰা খুধে গতিকে landmark খিনি আমি কিতাপতে পাই যাও কিন্তু recent খিনি আমি কিতাপত নাপাও বা কোনোবা এটাৰ source নাই যে এই single sourceত আমি সদায় judgment খিনি পঢ়িবলৈ পাম গতিকে আৰু কেতিয়াবা কি হয় এনেকুৱা কিছুমান হয় যে ইমান কম্পিলেশন উলাই যে আমি ইমানখিনি জাজমেন্ট পঢ়ি যাব নোৱাৰো গতিকে কোনখিনি ইম্পৰ্টেন্ট কোনখিনি আনইম্পৰ্টেন্ট আমি ধৰিব নোৱাৰো হেহে লিগেল ক্লাষ্টাৰে গ্ৰেড 1 ৰ বাবে জাজমেন্টৰ এখন কিতাপ আপোনালোকৰ বাবে উলিয়াব আৰু সেই কিতাপখন আপোনালোকে কিনিবলৈ হলেও আমাক কন্টাক্ট কৰিব নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 66 or the answer is option number D question number 67 or option number B is the correct answer question number 68 or option A is the correct answer question number 69 yato ako case khudise 69 or option B is the correct answer question number 70 option B is the correct answer question number 71 or option A is the correct answer question number 72 yat eta definition apnalok dise aru ei definition to hoise usufructuary mortgage godike option B is the correct answer question number 73 option A is the correct answer question number 74 ownership concept of ownership is classified as de jure ami sobe jano hoine godike option B is the correct answer question number 75 option D is the correct answer speech should be restricted if deemed immoral then question number 76 option C is the correct answer question number 77 option B is the correct answer question number 78 option C is the correct answer question number 79 এখিনিতে এটা কথা কও থিওৰি অফ ইউটিলিটি বুলি কলে আমি সিধাই যেতি আমি ক্লাস 11 12 ত আছিল ইকোনমিক্সৰ কোৱেশ্চন হয় এটো আৰু আমি পাইছিলো কি এলফ্ৰেড মাৰ্শাল হয়নে এলফ্ৰেড মাৰ্শাল পাইছিলো কিন্তু এলফ্ৰেড মাৰ্শাল আজি অপচনত নাই গতিকে যেহেতু অপচনত নাই দেন আমাৰ আহি যায় জেৰেমি বেন্থাম এওকে আমি অপচন কৰিব লাগিব সো 79 or B is the correct answer question number 80 option D is the correct answer question number 81 ত আপোনালোকক কিছুমান chronological order ত খুধিছে এই section কেটা MV actor গতিকে প্ৰথমটো আমি পাইছো section 169 second to পাইছো 168 third to পাইছো 165 fourth to পাইছো 166 chronological order যদি আমি চাও তেতিয়া হলে first ত এটো আহিছে second ত এটো third ত এটো fourth ত এটো আৰু হে অপশন টো আমি কোড পাই আছো অপশন নম্বৰ D গতিকে 81 or D is the correct answer question number 82 option number D is the correct answer question number 83 option D is the correct answer question number 84 court fees actor para ahise option A is the correct answer question number 85 option
A is the correct answer. Question number 86, option B is the correct answer. Question number 87, okay, question number 87, option B is the correct answer. Then question number 88, option B is the correct answer. Question number 89, 89 apnalokor option D is the correct answer. Question number 90, 90 option C is the correct answer. Question number 91 or pra amar ohomia start hoise. 91 C is the correct answer. 92 hoise A is the correct answer. Jyoti Prasad Agarwala. Question number 93, A is the correct answer. Bhattodev. Question number 94 C is the correct answer. Kamala Prasad Agarwala. Question number 95, A is the correct answer. Potharor pora korhiai aniboloi bondha dhanor dangor mutha tak ami ki buli kom dangori. Question number 96 B is the correct answer. Question number 97, Mamoni Rosom Goswami Baidor ekhonor kotha moi already kolue common porise boli gotike A is the correct answer. Question number 98 B is the correct answer. Bisheshon pod. Question number 99 A is the correct answer. Ram Bijoy. Aru question number 100, which is the last question of the paper, that question number 100 or A is the correct answer. Ekhone asil apunalokor ebaror question paper. Paper khon khub besi eta টান নহয় বা এনেও নহয় যে একেবাৰে সহজ, কিন্তু এটো হয় যে পঢ়িলে পাৰি। গতিকে যি সকলে এবাৰ খুব ভালদৰে পঢ়ি পৰীক্ষা দিছিলে সেই সকলক মেইনছৰ বাবে মোৰ ফালৰ পৰা গুড লাক থাকিলে, আমাৰ সম্পূৰ্ণ লিগেল ক্লাষ্টাৰ টিমৰ ফালৰ পৰা গুড লাক থাকিলে, আৰু যি সকলে নতুনকৈ ৰিস্টাৰ্ট কৰিম বুলি ভাবিছে সেই সকলে পলম নকৰি খুব ধুনিয়াকৈ আপোনালোকে আৰম্ভণিৰ পৰা পঢ়ক। আৰু একো নাই, সময় বেছি যোৱা নাই, এতিয়া জানুৱাৰীতে আছে, গতিকে ষ্টাৰ্ট এতিয়াও কৰিবলৈ আপোনালোকৰ খুব ধুনিয়া সময় আছে। কেইদিনমান ৰেষ্ট লৈ আপোনালোকে ৰিস্টাৰ্ট কৰক, পঢ়ক ভালদৰে, আৰু 2026ত ৰক কৰিম বুলি পঢ়ক। সেয়েহে যি সকল ইচ্ছুক সেই সকলে যদি ভাবে যে লিগেল ক্লাষ্টাৰ ইজ এ গুড প্লেটফৰ্ম টু টেক দ্য এডমিশ্যন, তেতিয়াহ'লে আপোনালোকে এই নাম্বাৰটোত আমাক কণ্টেক্ট কৰিব পাৰিব আৰু এডমিশ্যনৰ কথা আপোনালোকে পাতিব পাৰিব। জাৰ্নিটো খুব ধুনীয়া, গতিকে এই জাৰ্নিটো এতিয়াও আমাৰ নেক্সট এক্সামলৈ এবছৰ পাম। এই এবছৰত যদি আপোনালোকে ভালদৰে পঢ়ে 2026ৰ যিটো আহিব লগা এক্সাম, সেই এক্সামটোত খুব ধুনীয়াকৈ আপোনালোকে মাৰ্কছ পাবলৈ সক্ষম হ'ব। লগতে প্ৰিলিমছ, মেইনছ আৰু ইণ্টাৰভিউৰ বাবে সমসাময়িকী প্ৰিপেৰেশ্যনৰ যিটো আপোনালোকে ষ্ট্ৰেটেজি চলাব, সেই ষ্ট্ৰেটেজিৰ ওপৰত নিৰ্ভৰ কৰি আপোনাৰ মাৰ্কছ সদায় নিৰ্ণয় হয়। থেংক ইউ so much for watching the video, আৰু next video আমি সোনকালে লৈ আহি আছো, গতিকে আপোনালোকে চেনেলটোক সাবস্ক্ৰাইব নকৰাকে নাথাকিব, আৰু ভিডিওটো যদি ভাল পালে তেতিয়াহলে লাইক এটা কৰি যাব। Thank you for watching the video.